নমস্কাৰ, মই তপন আৰু আজি ভিডিঅ'টো বহুত এটা বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে। বহুত এটা বিশেষ আৰু ভিডিঅ'টো চাই থাকিব। তোমালোকে যিসকলে সৈনিক হোৱা সপোন আছে আৰু যিসকলে নতুন ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা। এতিয়া মূল কথা হ'ল 9 অক্টোবৰ ৰিজাল্ট দিব বুলি কৈছে মামাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ CM ছাৰে। আৰু তোমালোকৰ 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিব। প্ৰায় 30-40 হাজাৰ পদৰ ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে। মানে আমাৰ যিখিনি পদ ইণ্টাৰভিউ হৈ গৈছিলে আমাৰ পুলিচৰ 3 তাৰিখৰ পৰা যিখিনি 3 অক্টোবৰৰ পৰা হৈ গৈছিলে আৰু ভাই পৰ্যন্ত শেষ হ'ল। তেওঁলোকেও যিমানখিনি ল'ৰা ছোৱালী আছে চবৰ 9 তাৰিখে ৰিজাল্ট দিব বুলি কৈছে। তাৰ আগতে 2 দিনৰ পিছতে চাগে নটিফিকেশ্যন আহিব আমাৰ যিখিনি অফিচিয়েলি নটিচ আহে ৰিজাল্ট দিয়াৰ আগত। আৰু এতিয়া বহুত ল'ৰা ছোৱালী প্ৰশ্ন হৈছে যেন নিউ ভেকেঞ্চি আহিব নাহে। এতিয়া বহুত ল'ৰাই সুধি আছে দাদা নিউ ভেকেঞ্চি আহিবনে? প্ৰায় 5-6 হাজাৰমান নিউ ভেকেঞ্চি আহিব চাগে। ফৰেষ্টত হওক, কামাণ্ডোত হওক বা APR হওক বা ড্ৰাইভিঙৰ হওক। এতিয়া কোনো ক'ব নোৱাৰে যে কিহত পদত। এতিয়া মামাইটো কৈছে ফৰেষ্টত দিম বা পুলিচতো দিম এনেকৈ কৈ আছে বা কামাণ্ডো। আৰু কামাণ্ডোত আহিব পৰা চান্স আছে। যিখিনি ল'ৰা ছোৱালী সকলো কাৰণে কৈছোঁ, যিসকলে ৱেইট কৰি আছে নিউ কামাণ্ডোৰ কাৰণে, মানে যিখিনি এইবাৰ যিহেতু পোষ্ট কম আছিলে 164 আছিলে আৰু তাৰতে ছোৱালীও আছিলে আমাৰ যিখিনি আমাৰ স্পৰ্টছ কোটাও আছিলে। সেইটো কাৰণে কৈছোঁ কামাণ্ডো বিশেষ পোষ্ট আহিব চাগে, বহুতখিনি আহিব চাগে পদ। এতিয়াও কোনো ক'ব নোৱাৰে আৰু কোনো নটিফিকেশ্যন অহা নাই যিহেতু। সেইটো কাৰণে কোনো ক'ব নোৱাৰে যে পদ নাহে বুলি। আৰু ফৰেষ্টৰ কথা কৈছোঁ, যিসকল ল'ৰা ছোৱালীয়ে মানে বয়স গুচি গ'ল অসম পুলিচৰ 30 পাৰ হৈ গৈছে, কাৰণ SC ST 30লৈকে থাকে, OBC হয় 28লৈকে থাকে। তেওঁলোককো কৈছোঁ মই 40লৈ পাৰ হৈ যালেও মানে 42-40লৈকে যিহেতু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভিঙো হওক, যিখিনি APF হওক, গাৰ্ডো হওক, SI হওক, সকলোখিনি পদৰ কাৰণে যিহেতু আমাৰ 40লৈকে এজ থাকে। সেইটো কাৰণে কৈছোঁ পুলিচত যিখিনি গুচি গ'ল তোমালোকে এতিয়াৰ পৰা আৰম্ভ কৰি দিয়া প্ৰেক্টিচ। কাৰণ মাজতে এটা মাহ আছে অক্টোবৰত ৰিজাল্ট দিয়াৰ পিছত চাগে লাষ্টৰ ফালে নটিফিকেশ্যন আহিব আৰু নৱেম্বৰত চাগে এপ্লাই হ'ব। সেইটো কাৰণে এইটো ভিডিঅ' বিশেষ বুলি কৈছোঁ মই সেইটো কাৰণে। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু আজিলৈ মই ইমানেই আছিলে। জয় অসম, মই তপন। নমস্কাৰ।